মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এয়া ইমান একে কালাৰ ড্ৰেছ পিন্ধি গৈ থকা ছাত্ৰ-ছাত্ৰীসকল দেখিছেনে? ইমান ভাল লাগিছে একে ড্ৰেছখিনিৰে সৈতে। এয়া আমাৰ নগাঁৱৰ এখন বিশেষ কলেজৰ ছাত্ৰ-ছাত্ৰী। এইটো আছিল এটা বিশেষ দিন। মোৰ ভিডিঅ'টো দিয়াহে কিছু দেৰি হৈ গৈছে। এয়া আমি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰায় একে সময়তে আহি পাইছোহি আমাৰ ঐতিহ্যমণ্ডিত নগাঁৱৰ নেহেৰুবালি। ইয়াত সন্মানীয় বিশিষ্ট ব্যক্তিসকলো আহি পাইছেহি। সেইদিনা আছিলে ৫ নৱেম্বৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। সেয়ে এই উপলক্ষে আমাৰ নগাঁৱৰ নেহেৰুবালিত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত হৈছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইয়াতে নগাঁৱৰ শিল্পীবৃন্দইও পৰিৱেশন কৰিব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ এটাও কৰি দিব। এয়া দেখিছে বহু মানুহ ইতিমধ্যে আহি পাইছেহি। পেণ্ডেলটো ইতিমধ্যে পৰিপূৰ্ণ হৈছে মানুহেৰে। সঁচাকৈ পৰিৱেশটো ইমান ভাল লাগিছে। চাৰিওপিনে কেৱল তেখেতৰ গীতেৰেই মুখৰিত হৈ আছে। এই অনুষ্ঠানতে নগাঁৱৰ সন্মানীয় শিল্পীবৃন্দইও সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনে পৰিৱেশটো যে সঁচাকৈয়ে জীপাল কৰি তোলে। এইসকল শিল্পীয়ে গুৱাহাটীত 13 ছেপ্টেম্বৰতো কেন্দ্ৰীয় অনুষ্ঠানতো গীত পৰিৱেশন কৰিছিল। এইসকল শিল্পী আমাৰ নগাঁৱৰ গৌৰৱ। তেওঁলোকে একেধাৰে অসম আমাৰ ৰূপহী কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সাগৰ সংগমত কটনা সাঁতুৰিলোঁ, কত জোৱানৰ মৃত্যু হ'ল, বুকু হম হম কৰে, আমি অসমীয়া নহওঁ দুখীয়া, মহাবাহু ব্ৰহ্মপুত্ৰ, আমি একেখন নাৱৰে যাত্ৰী আদি বহুকেইটা বাচকবনীয়া গীত পৰিৱেশন কৰে। সঁচাকৈ কি যে এটা ভাল লগা পৰিৱেশ। আকৌ ইয়াতে নগাঁৱৰ সন্মানীয় আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই এটা বৰ সুন্দৰ কাম কৰিছে। তেওঁ একেৰাহে কেইবাদিনো ধৰি ছাত্ৰ-ছাত্ৰীসকলক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটো প্ৰেক্টিছ কৰাই আছিল। এই প্ৰেক্টিছে পৰিৱেশটো সদায় মুখৰিত কৰি ৰাখিছিল। এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ। ইয়াতে ছাত্ৰ-ছাত্ৰীসকলক ডিচি ছাৰে শেষবাৰৰ বাবে গীতটো প্ৰেক্টিছ কৰাই আছে আৰু শেষত গীতটো ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰাব ইয়াতে। তেওঁ যে কিমান কষ্ট কৰি আছে এইকেইদিন, তেওঁৰ কৰ্ম সঁচাকৈয়ে শলাগিবলগীয়া। আমাৰ নগাঁওখনো যথেষ্ট উপকৃত হৈছে তেওঁৰ বাবে। পৰিৱেশটো চাওকচোন আপোনালোকেও। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ ভাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া।